আজি নিশা আচলতে চতিয়াৰ ৰেল ষ্টেচনৰ সমীপত এটা ফেটি সাপ উদ্ধাৰ কৰা হৈছে কিছু মুহূৰ্ত আগে আৰু আচলতে এইটো এটা সৰু ই পোৱালি হয় নিৰঞ্জন আছে লগত আৰু নিৰঞ্জনে অতি কৌশলেৰে আচলতে এই বাসগৃহটোৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে নিৰঞ্জন কি ক'ব হয় এই আপোনাৰ ৰেল ষ্টেচনৰ প্ৰায় ৰাতিপুৱা আহিছিলে খবৰ এটা আমি আহি বিচাৰি নাপালোঁগৈ এতিয়া আকৌ ফোন কৰিলে আহি পেলাই উলিয়ালোঁ এইটো আপোনাৰ চকুৰি ফেটি আপোনাৰ পোৱালি যদি বিষাক্ত আৰু ডাঙৰ যেনেকৈ বিষাক্ত সৰুটো একেই আপোনাৰ বিষ মানে একেই আৰু এই চকুৰি ফেটি পোৱালি আৰু এইটো এটা চকুৰি ফেটি আচলতে সৰু তথাপিও অতি বিষাক্ত আৰু এয়া আছিলে গৃহস্থ কেনেকৈ দেখিছিলে আচলতে মই মানে ভিতৰত ল'ৰাৰ লাইন নাছিলে বিচি থকা অৱস্থাত ষ্টেচনৰ লাইন আছে নাই বুলি চাবলৈ আহোঁতে দৰ্জা মুখতে দেখিলোঁ নহয় তেতিয়া চিঞৰিছোঁ আৰু ল'ৰাক চিঞৰিছোঁ ছোৱালীক চিঞৰি টৰ্চ লৈ ফেনেল লৈ কি লৈ বুলি ভাবিলোঁ তাৰপিছত দেখিছোঁ দেখোন একদম বস্তুটো বেলেগ তেতিয়া মনত পৰিলোঁ ভাইক মাতিলোঁ লালা কি নিৰঞ্জনক মাতোঁ বুলি কওঁতে ছোৱালীয়ে তেতিয়া আকৌ ক্ষীৰোমণিৰ পৰা নম্বৰটো লৈ পেলাই তেখেতক মাতা হ'ল এতিয়া যিহেতু সাপটো ইয়াৰ পৰা উদ্ধাৰ কৰা হ'ল কেনেকুৱা লাগিছে এতিয়া মনটো আৰু কি ভাল লাগিছে বহুত ভাল লাগিছে আৰু ইয়াতে স্থানীয় আচলতে আই মাতৃসকলো আছে পহৰা কৰি আছো ইমান সময় কি সাপটো পহৰা কৰি আছো চাই আছো মানে কেনিও যাব নোৱাৰে আপুনি মানে এইটো ফেটি সাপ বুলি ভাবিছে মই চেপেটা হোৱাৰ লগে লগে গম পাইছো বস্তু বেলেগ হয় আৰু এতিয়া যিহেতু ইয়াৰ পৰা ধৰা হ'ল কেনেকুৱা লাগিছে এতিয়া মানে শান্তি পালো আৰু যে ধৰি নিলে আৰু এতিয়া ভয় ভাঙিলে আৰু এইদৰে আচলতে সকলোৱে এই মুহূৰ্তত স্বস্তিৰ নিশ্বাস পেলাইছে কিয়নো এটা বিষাক্ত সাপ এই স্থানৰ পৰা এই মুহূৰ্তত আচলতে উদ্ধাৰ কৰা হৈছে আৰু চতিয়াৰ যি প্ৰকৃতিপ্ৰেমী তথা সৰ্পবন্ধু নিৰঞ্জন দাসে আচলতে এই স্থানৰ পৰা এই সাপটো এই মুহূৰ্তত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দাদা নমস্কাৰ